গুড মৰ্ণিং অসম। এতিয়া ৰাতিপুৱা 4 বাজিছে আৰু মই 4 বজাৰ লগে লগে আপোনালোকৰ কাৰণে লৈ আহিছোঁ দৈনিক ৰাশিফল শিতানটো সদায় লৈ অহাৰ দৰে। আজি মে' মাহৰ 16 তাৰিখ আৰু জেঠ মাহৰ 1 তাৰিখ দেওবাৰ। আজিৰ দিনটো ৰাশিফল শিতানটো আমি আৰম্ভ কৰোঁ আহক। তাৰ লগে লগে জানি লওঁ আহক আজিৰ দিনটো কিছু গুৰুত্বপূৰ্ণ কথা। আজি 1428 ভাস্কৰাব্দ আৰু 1943 শতাব্দৰ জেঠ মাহৰ 1 তাৰিখ আৰু মে' মাহৰ 16 তাৰিখ দেওবাৰ। তিথি শুক্লা চতুৰ্থী তিথি, নক্ষত্ৰ আদ্ৰা নক্ষত্ৰ, যোগ 16 যোগকৰণ বৃষ্টিকৰণ। জন্মৰাশি মিথুন ৰাশিৰ জন্মৰাশি। আজি সূৰ্য উদয় হ'ব 4:40 আৰু সূৰ্য অস্ত হ'ব 5:58। তেতিয়াহ'লে আহক আজিৰ দিনটো ৰাশিফল শিতানটো আমি আৰম্ভ কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। পোনপ্ৰথমে আহিছোঁ আমি মেঘ ৰাশিলৈ। মেঘ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ যিকোনো কামতে আজি আপোনালোকে ভাবি চিন্তি আগভাগ লোৱাটো উচিত। বৈবাহিক ফল লাভৰ যোগ দেখিবলৈ পোৱা যাব পাৰে আজি আপোনালোকৰ। ঘৰুৱা সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত গুৰুজনাৰ লগত ভালদৰে আলোচনা কৰি তাৰ পিছতহে সেই সিদ্ধান্ত লোৱাটো দৰকাৰ। বিদ্যাত সিমান নিৰাশ নহ'ব আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটো সুন্দৰ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। দাম্পত্য জীৱনত সুখ শান্তিৰ মাজেৰে পাৰ কৰিব পাৰিব। বন্ধুবৰ্গৰ লগত থাকোঁতে আজিৰ দিনটো আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটো অলপ আগ্ৰহ ভাৱটো বেছি দেখিবলৈ পোৱা যাব পাৰে। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণেও দিনটো সুন্দৰভাৱে অতিবাহিত কৰিব পৰা দেখিবলৈ পোৱা যায়। খেল ধেমালি কৰা লোকসকলৰ কাৰণেও আগ্ৰহ বৃদ্ধি পাব। ভ্ৰমণ আজি আপোনালোকে নকৰাটোৱেই মংগল। ওচৰ চুবুৰীয়াৰ লগত সৰু সুৰা কথাতে যাতে তৰ্ক বিতৰ্কত লিপ্ত নহয় তাৰ প্ৰতি বিশেষকৈ লক্ষ্য ৰাখিব। ইয়াৰ পিছতে কম বন্ধু বান্ধৱীসকল, ৰাজনৈতিক ক্ষেত্ৰৰ লগত যদি আজি আপোনালোক জড়িত হ'ব বিচাৰে তেনেহ'লে জড়িত সুন্দৰভাৱে হ'ব পাৰিব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে পাব পাৰে কৰ্মৰ সন্ধান। ৰাজনৈতিক ক্ষেত্ৰৰ লগত যদি আজি আপোনালোকে জড়িত হৈ আছে তেনেহ'লে আজি আপোনালোকৰ নতুন চিন্তাধাৰণা দেখিবলৈ পোৱা যাব পাৰে। কাৰ্যকৰী পৰিকল্পনাৰ ক্ষেত্ৰতো দিনটোৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। নতুনকৈ ঘৰত যান বাহন মূল্যৱান সম্পদ ক্ৰয় কৰাৰ ক্ষেত্ৰত আজি আপোনালোকে অলপ সাৱধানতা অৱলম্বন কৰিবলগীয়া হ'ব পাৰে। পাবলগীয়া ধন সুন্দৰভাৱে ঘূৰাই পাব। চাকৰিয়ালসকলৰ কাৰণে আজিৰ দিনটোৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। পিতৃ মাতৃৰ স্বাস্থ্যৰো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে দিনটো সফলভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। নতুনকৈ মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটো আনন্দময় হিচাপে পাৰ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যায়। বিয়া বাৰুৰ ক্ষেত্ৰতো আগভাগ লৈ আজি আপোনালোকে চাব পাৰে সফলতা নিশ্চয় পাব। ঠিকা কৰা লোকসকলৰ কাৰণেও দিনটো আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। ইয়াৰ পিছত আহিছোঁ আমি বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আৰ্থিক উন্নতিৰ ক্ষেত্ৰত যিকোনো চেষ্টা কৰিলেও আজি আপোনালোকৰ কিবা নহয় কিবা বাধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। ঘৰুৱা দিশত অৱশ্যে সিমান দুশ্চিন্তা আজি আপোনালোকৰ দেখিবলৈ পোৱা নাযায়। বাটে পথে ফুৰা চকা কৰোঁতে অলপ সতৰ্কতাৰ অৱলম্বন কৰিব লাগিব। বিদ্যাত মধ্যম হিচাপে পাৰ হ'ব আৰু শিক্ষাগুৰুসকলৰ কাৰণে আজিৰ দিনটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। শৰীৰ দুৰ্বল হৈ থাকিব পাৰে, সেইকাৰণে শৰীৰৰ প্ৰতি বিশেষকৈ সজাগ হোৱাটো উচিত। প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। নতুনকৈ মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ অৰ্থপ্ৰাপ্তিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ঘৰুৱা পৰিৱেশ আজি আপোনালোকৰ ইমান বেয়া দেখিবলৈ পোৱা নাযায়। আত্মীয়ৰ আগমন হ'ব পাৰে আজি আপোনালোকৰ ঘৰত। বিয়া বাৰুৰ ক্ষেত্ৰত আজিৰ দিনটোৰ মধ্যম ফল দেখিবলৈ পোৱা যায়। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে আজিৰ দিনটোৰ সফলভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যাব। পিতৃৰ স্বাস্থ্যৰ প্ৰতি পাৰিলে অকণমান চকু ৰাখিবলৈ চেষ্টা কৰক। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব যদিও আৰ্থিক ক্ষেত্ৰত আজি আপোনালোকৰ কিছু ক্ষেত্ৰত বাধাৰ সন্মুখীন হ'বলগীয়াও হ'ব পাৰে। ঠিকা কৰা লোকসকলৰ কাৰণে দিনটোৰ গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। চাকৰিয়ালসকলৰ পদোন্নতিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। নতুনকৈ ঘৰত যদি যান বাহন ক্ৰয় কৰিব বিচাৰে তেনেহ'লে আজি আপোনালোকে সুন্দৰভাৱে ক্ৰয় কৰিব পাৰিব। নাটকৰ লগত জড়িত লোকসকলে অৰ্থ সংকটত ভোগাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। এককভাৱে কৰা ব্যৱসায়িক বাণিজ্যত আজি আপোনালোকৰ দিনটো মধ্যম হিচাপে পাৰ হ'ব।
দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণেও দিনটোৰ গতানুগতিক হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। খেল ধেমালি কৰা লোকসকলৰ কাৰণে আজিৰ দিনটো অলপ সজাগ হৈ খেল ধেমালি আৰম্ভ কৰাটো বা খেল ধেমালি খেলাটো উচিত বুলি ক'ব পৰা যায়। ওচৰ চুবুৰীয়াৰ লগতো দিনটো আনন্দময় হিচাপে আজি আপোনালোকে পাৰ কৰিব পাৰিব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত যদি আজি আপোনালোক জড়িত হ'ব বিচাৰে তেনেহ'লে আজি আপোনালোকৰ একাগ্ৰতা দেখিবলৈ পোৱা যাব পাৰে। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলেও দিনটো আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। ইয়াৰ পিছত আহিছে আমি মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ কৰ্মক্ষেত্ৰত আজি আপোনালোকে শান্তিৰে কাম কৰিব পাৰিব। আৰ্থিক ক্ষেত্ৰত দিনটোৰ ভালেই দেখিবলৈ পোৱা যায়। আয় ক্ষেত্ৰতো আজি আপোনালোকৰ দিনটোৰ অনুকূল দেখিবলৈ পোৱা যাব। বিদ্যাত শুভ ফল দেখিবলৈ পোৱা যায় আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। স্বাস্থ্যৰ প্ৰতি আজি আপোনালোকে নজৰ দিয়াটো উচিত। দাম্পত্য জীৱনত সুখ শান্তিৰ মাজেৰে সুন্দৰভাৱে দিনটো অতিবাহিত কৰিব পৰা আজি আপোনালোকক দেখিবলৈ পোৱা যায়। বন্ধুবৰ্গৰ লগত থাকোঁতে আনন্দময় হিচাপে পাৰ কৰিব পাৰিব দিনটো। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলেও আজিৰ দিনটো সুখ শান্তিৰ মাজেৰে পাৰ কৰিব পাৰিব দিন। সন্তানৰ প্ৰতি অকণমান চকু ৰাখিবলৈ চেষ্টা কৰাটো ভাল। ধৰ্মীয় অনুষ্ঠানত দিনটো সুন্দৰ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। প্ৰেমত আজি আপোনালোকৰ শুভ হিচাপে পাৰ হ'ব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আনন্দময় হিচাপে দিনটো পাৰ হ'ব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে পাব পাৰে কৰ্মৰ সন্ধান। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলেও দিনটো আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। কাৰ্যকৰী পৰিকল্পনাৰ ক্ষেত্ৰত কিছু বাধা সৃষ্টি আজি আপোনালোকৰ হ'ব পাৰে। নতুনকৈ যদি ঘৰত যান বাহন বা মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰে তেনেহ'লে আজি আপোনালোকে গুৰুস্থানীয় ব্যক্তিৰ লগত ভালদৰে আলোচনা বিলোচনা কৰাৰ পিছতহে ক্ৰয় কৰাটো উচিত। চাকৰিয়ালসকলৰ পদোন্নতিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। শত্ৰুৰ পৰাক্ৰম লাহে লাহে কম হ'ব পাৰে যদিও ইমান আজি আপোনালোক নিশ্চিত নহ'ব। সেইকাৰণে আজিৰ দিনটো সাৱধানেৰে পাৰ কৰিবলৈ চেষ্টা কৰক। পিতৃ মাতৃৰ স্বাস্থ্যৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে দিনটোৰ অনুকূল হিচাপে পাৰ হ'ব আৰু আৰ্থিক ক্ষেত্ৰতো উন্নত ফল আজি আপোনালোকৰ দেখিবলৈ পোৱা যাব পাৰে। বিয়া বাৰুৰ ক্ষেত্ৰত দিনটোৰ মধ্যম প্ৰভাৱ দেখিবলৈ পোৱা যায় যদিও ঘৰত কোনোবাই বিবাহৰ প্ৰস্তাৱ পঠাবও পাৰে। আত্মীয়ৰ পৰা আজি আপোনালোকে এটা ভাল খবৰ পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। অচিনাকি ব্যক্তিৰ পৰাও সহায় সহযোগিতা লাভ কৰিব পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় আজি আপোনালোকৰ। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলেও দিনটো আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। ঠিকা কৰা লোকসকলৰ কাৰণে অৰ্থপ্ৰাপ্তিৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় আজি। ইয়াৰ পিছত আহিছে আমি কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ বন্ধু বান্ধৱীসকলৰ চাকৰিয়াল ব্যক্তিসকলৰ কাৰণে আজিৰ দিনটোৰ শুভ বুলি ক'ব পৰা যায়। নতুন কামৰ পৰিকল্পনা কৰিলে আজি আপোনালোকে উপকৃত হ'ব। নিবনুৱাসকলৰ কৰ্মপ্ৰাপ্তিৰ যোগ দেখিবলৈ পোৱা যায়। ব্যয় মাত্ৰা আজি আপোনালোকৰ বৃদ্ধি পাব পাৰে। দাম্পত্যত শুভ বুলি ক'ব পৰা যায়। বন্ধুবৰ্গৰ লগত থাকোঁতে আজি আপোনালোকৰ বন্ধুৰ সংখ্যা বৃদ্ধি পাব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ শুভ হিচাপে পাৰ হ'ব আৰু আৰ্থিক ক্ষেত্ৰতো উন্নত ফল দেখিবলৈ পোৱা যায়। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলে কৰ্মক্ষেত্ৰত আজি অলপ মনোযোগ দিয়াটো উচিত। সন্তানৰ কাৰণে আজি আপোনালোকৰ ঘৰখনত আজি কিছু চিন্তাময় পৰিৱেশ বিৰাজ কৰা দেখিবলৈ পোৱা যাব পাৰে। ধৰ্মীয় অনুষ্ঠানত যোগদান কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। প্ৰেমত আজি আপোনালোকৰ দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। খেল ধেমালি কৰা লোকসকলৰ কাৰণে আগ্ৰহ বৃদ্ধি হ'ব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আজি আপোনালোকে কিছু কথাত কিছু মনত কষ্ট পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ যোগ নামি অহা দেখিবলৈ পোৱা যায়। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে আজি তৰ্ক বিতৰ্কৰ পৰা অলপ দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰাটো উচিত। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত গুৰুস্থানীয় ব্যক্তিয়ে আজি আপোনাক সহায় সহযোগিতা কৰিব পাৰে। নতুনকৈ যদি ঘৰত মূল্যৱান সম্পদ ক্ৰয় কৰাৰ ক্ষেত্ৰত আজি আপোনালোকে সাৱধানতা অৱলম্বন কৰক। পাবলগীয়া ধন সুন্দৰভাৱে আদায় কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যায়। চাকৰিয়ালসকলৰ কাৰণে আজিৰ দিনটোৰ কৰ্মক্ষেত্ৰত দিনটোৰ শুভ দেখিবলৈ পোৱা যাব পাৰে। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণেও দিনটোৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। সামাজিক ক্ষেত্ৰত আজি আপোনালোকৰ খ্যাতি বৃদ্ধি হ'ব। পিতৃ মাতৃৰ স্বাস্থ্যৰ মধ্যম হিচাপে পাৰ হ'ব। তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি আজি আপোনালোকে একেবাৰে অৱজ্ঞা নকৰিব। ঘৰুৱা পৰিৱেশত আজি আপোনালোকৰ কিবা এটা ভাল খবৰ অহাৰ বা কিবা এটা শুভ বস্তু অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে।
নতুনকৈ মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ অৰ্থপ্ৰাপ্তিৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণেও দিনটো আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। ইয়াৰ পিছত আহিছে আমি সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ বন্ধু বান্ধৱীসকলে আজিৰ দিনটো অলপ সতৰ্ক হৈ চলিবলৈ চেষ্টা কৰক। নতুন কাম কাজ আৰম্ভণিতেই আজি আপোনালোকৰ আহুকাল সৃষ্টি হ'ব পাৰে। বন্ধুবৰ্গৰ পৰাও ভাল সহানুভূতিতা আজি আপোনালোকে লাভ কৰিব নোৱাৰিব। শৰীৰ দুৰ্বল হৈ থাকিব পাৰে, সেইকাৰণে শৰীৰৰ প্ৰতি বিশেষকৈ চকু ৰাখিবলৈ চেষ্টা কৰক। বিদ্যাত মধ্যম হিচাপে পাৰ হ'ব আৰু শিক্ষাগুৰুসকলৰ কাৰণে আজিৰ দিনটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। আগৰ কিবা ৰৈ থকা কাম আজি আপোনালোকৰ হৈ উঠিব পাৰে। চাকৰিয়ালসকলৰ কাৰণে দিনটোৰ ব্যস্ততাৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। শত্ৰুৰ পৰাক্ৰম কিছু পৰিমাণে বৃদ্ধি হ'ব পাৰে বা গোপন শত্ৰুৱে আজি আপোনাক ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। মনত আজি আপোনালোকৰ দৃঢ়তাৰ ভাৱটো বৃদ্ধি পোৱা দেখিবলৈ পোৱা যায়। দৃঢ়তা বৃদ্ধি পালেও আপোনালোকে সকলো কামতে সফলতা আজি লাভ কৰিব নোৱাৰিব পাৰে। পিতৃ মাতৃৰ স্বাস্থ্যৰ আগৰ তুলনাত উন্নত দেখিবলৈ পোৱা যায়। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে সেই ব্যৱসায়ত আজি অকণমান চকু দিয়াটো উচিত। ঠিকা কৰা লোকসকলৰ কাৰণেও দিনটো সফলভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ঘৰুৱা পৰিৱেশত দিনটোৰ আনন্দময় হিচাপে পাৰ হ'ব যদিও কিছু ক্ষেত্ৰত কিছু চিন্তাৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। ভাই ভনীৰ লগত থাকোঁতে যাতে তৰ্ক বিতৰ্কত লিপ্ত নহয় তাৰ প্ৰতি বিশেষকৈ লক্ষ্য ৰাখিব। অচিনাকি ব্যক্তিয়ে আজি আপোনাক ক্ষতিসাধন কৰিবলৈ চেষ্টা কৰিব পাৰে, সেইকাৰণে অচিনাকি ব্যক্তিৰ পৰা আপোনালোকে দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰক। কাৰ্যকৰী পৰিকল্পনা সুন্দৰভাৱে সিদ্ধি হ'ব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো মধ্যম বুলি ক'ব পৰা যায়। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আজি আপোনালোকৰ সম্পদ লাভ হ'ব পাৰে। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে কিছু ঘৰুৱা ব্যস্ততাৰ মাজত সোমাই পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। প্ৰেমত আজি আপোনালোকৰ সন্মুখৰ ফালৰ পৰা প্ৰেমৰ প্ৰস্তাৱ আহিব পাৰে আৰু প্ৰেম বিবাহৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব পাৰে। ধৰ্মীয় অনুষ্ঠানত দিনটোৰ গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। সন্তানৰ স্বাস্থ্যৰ প্ৰতি বিশেষকৈ আজি আপোনালোকে চকু ৰাখিবলৈ চেষ্টা কৰক। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ অনুকূল হিচাপে পাৰ হ'ব যদিও খৰচৰ মাত্ৰা আজি আপোনালোকৰ বৃদ্ধি পোৱা দেখিবলৈ পোৱা যায় বা অবান্তিক আজি আপোনালোকৰ খৰচ বৃদ্ধি হ'ব পাৰে। ইয়াৰ পিছত আহিছে আমি কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ অৰ্থপ্ৰাপ্তিৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। শত্ৰুৰ দ্বাৰা ক্ষতি হোৱাৰ ভয় দেখিবলৈ পোৱা যাব, সেইকাৰণে আগৰ পৰাই অলপ সতৰ্কতাৰ অৱলম্বন কৰাটো দৰকাৰ। টকা পইচাৰ সংক্ৰান্তীয় সমস্যাই আজি আপোনাক আগুৰি ধৰিব পাৰে। সন্তানৰ শুভ দেখিবলৈ পোৱা যায়। বিদ্যাৰ্থীসকলৰ কাৰণে দিনটোৰ ভবামতে সিদ্ধি হ'ব আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে পাব পাৰে কৰ্মৰ সন্ধান। আগৰ কিবা কৰি থোৱা কামৰ ফল আজি আপোনালোকে লাভ কৰিব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। পোহনীয়া জীৱ জন্তু আজি আপোনালোকৰ ঘৰত হানি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধিৰ ক্ষেত্ৰতো বাধা সৃষ্টি হ'ব পাৰে। নতুনকৈ যান বাহন ক্ৰয় কৰিব বিচাৰিলে সুন্দৰভাৱে আজি আপোনালোকে ক্ৰয় কৰিব পাৰিব। পাবলগীয়া ধন পোৱাৰ ক্ষেত্ৰত সুযোগ সুবিধা আজি আপোনালোকে লাভ কৰিব। পিতৃ মাতৃৰ স্বাস্থ্যৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে আজিৰ দিনটো সফলভাৱে পাৰ হ'ব। চাকৰিয়ালসকলৰ পদোন্নতিৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় আৰু কিছু ক্ষেত্ৰত আজি আপোনালোকৰ কিছু লোকৰ অৰ্থহানিৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ঠিকা কৰা লোকসকলে অলপ সাৱধানেৰে দিনটো পাৰ কৰিবলৈ চেষ্টা কৰক। বিয়া বাৰুৰ ক্ষেত্ৰত দিনটোৰ শুভ যোগাযোগৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় আৰু ঘৰুৱা পৰিৱেশত আজি আপোনালোকে অকণমান চকু ৰখাটো উচিত বুলি ক'ব পৰা যায়। নতুনকৈ মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। দাম্পত্য জীৱনত সুখ শান্তিৰ মাজেৰে পাৰ কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব যদিও কিছু ক্ষেত্ৰত আৰ্থিক উন্নতি দেখিবলৈ পোৱা আজি আপোনালোকৰ যাব পাৰে। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে আজি আগ্ৰহ বৃদ্ধি দেখিবলৈ পোৱা যায়। ধৰ্মীয় অনুষ্ঠানত আজি আপোনালোকে যোগদান কৰি আনন্দিত অনুভৱ কৰা দেখিবলৈ পোৱা যাব পাৰে। খেল ধেমালি কৰা লোকসকলৰ কাৰণেও আজি সফলভাৱে পাৰ কৰা দেখিবলৈ পোৱা যাব। ইয়াৰ পিছত আহিছে আমি তুলা ৰাশিলৈ। তুলা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ সাহিত্য চৰ্চা কৰা লোকসকলৰ কাৰণে আজিৰ দিনটোৰ সামাজিক ক্ষেত্ৰত সন্মান বৃদ্ধি দেখিবলৈ পোৱা যাব পাৰে। অচিনাকি ব্যক্তিৰ পৰা ক্ষতি হোৱাৰ ভয় দেখিবলৈ পোৱা যায়। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰিব বিচাৰিলে আজি আপোনালোকে নকৰাটোৱেই উচিত বা তেনে ব্যৱসায়ত আজি আপোনালোকে হাত নিদিয়াটোৱেই মংগল।
ব্যৱসায়ত ক্ষতি হোৱাৰ ভয় দেখিবলৈ পোৱা যাব পাৰে। দাম্পত্য জীৱনত সুখ শান্তিৰ মাজেৰে পাৰ কৰিব পাৰিব। বন্ধুবৰ্গৰ লগত থাকোঁতে আজি আপোনালোকৰ অযথা অৰ্থ ব্যয় দেখিবলৈ পোৱা যাব পাৰে। নতুনকৈ যদি আজি আপোনালোকে ঘৰত কিছু মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে অনুষ্ঠিত কৰিব পাৰে। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণেও দিনটোৰ একেবাৰে বেয়া বুলি ক'ব পৰা নাযায়। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটোৰ সফলভাৱে পাৰ হ'ব। সন্তানৰ আগতকৈ উন্নত ফল দেখিবলৈ পোৱা যায়। ধৰ্মীয় অনুষ্ঠানত আজি আপোনালোকৰ কিছু চিন্তাৰ মাজেৰে পাৰ কৰিবলগীয়া হ'ব পাৰে। প্ৰেম বিচ্ছেদ দেখিবলৈ পোৱা যাব বা প্ৰেমত আজি আপোনালোকৰ বহুত বেছি বাধা দেখিবলৈ পোৱা যাব পাৰে। ভ্ৰমণৰ ক্ষেত্ৰত দিনটোৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ যোগ নামি অহা দেখিবলৈ পোৱা যাব পাৰে। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ নতুন চিন্তাধাৰণা দেখিবলৈ পোৱা যাব। কাৰ্যকৰী পৰিকল্পনা আজি আপোনালোকৰ সুন্দৰভাৱে সিদ্ধি হ'ব। প্ৰশাসনিক বিষয়াসকলৰ কাৰণে আজিৰ দিনটোৰ স্থান পৰিৱৰ্তন ঘটিব পাৰে আৰু ইয়াৰ ফলত আজি আপোনালোকৰ মনটো কিছু আনন্দময় হিচাপে পাৰ কৰাত দেখিবলৈ পোৱা যাব পাৰে। নতুনকৈ মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলে কিছু বিবাদৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। ঘৰুৱা পৰিৱেশত দিনটোৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব আৰু বিয়া বাৰুৰ ক্ষেত্ৰত আজি আপোনালোকে আগভাগ লৈ চাব পাৰে বা ঘৰত কাৰোবাৰ বিয়া বাৰুৰ কথা আজি আপোনালোকে আলোচনা কৰি চাব পাৰে। মাতৃৰ স্বাস্থ্যৰ প্ৰতি বিশেষকৈ চকু ৰাখিবলৈ আজি আপোনালোকে চেষ্টা কৰক। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলেও আজি অলপ ব্যৱসায়ত চকু ৰখাটো ভাল বা নতুনকৈ যদি যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰিব বিচাৰে তেনেহ'লে সেই ব্যৱসায়ত আজি আপোনালোকে হাত নিদিয়াটোৱেই মংগল বুলি ক'ব পৰা যায়। ইয়াৰ পিছত আহিছে আমি বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ বন্ধু বান্ধৱীসকলৰ কৰ্মত ব্যাঘাত জন্মিব পাৰে। সেইকাৰণে কৰ্মক্ষেত্ৰত অলপ নজৰ ৰখাটো উচিত বুলি ক'ব পৰা যায়। আনৰ কথাত বেছি প্ৰাধান্য নিদিব। বিদ্যাত শুভ দেখিবলৈ পোৱা যায়। শিক্ষাগুৰুসকলৰ কাৰণে আজিৰ দিনটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। দাম্পত্য জীৱনত আজি আপোনালোকৰ বিৰোধ দেখিবলৈ পোৱা যাব পাৰে। গাখীৰ ব্যৱসায়ীসকলৰ অৰ্থপ্ৰাপ্তিৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব আৰু আৰ্থিক ক্ষেত্ৰতো আজি আপোনালোকৰ দিনটোৰ মধ্যম বুলি ক'ব পৰা যায়। নাটকৰ লগত জড়িত লোকসকলৰ আজিৰ ধাউতি বৃদ্ধি দেখিবলৈ পোৱা যায়। গাখীৰ ব্যৱসায়ীসকলৰ কাৰণে আজিৰ দিনটো সফলভাৱে পাৰ কৰিবলৈ সক্ষম হ'ব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে আজি মধ্যম হিচাপে পাৰ কৰিব পাৰিব। সন্তানৰ কাৰণে ঘৰখনত আজি এটা আনন্দময় পৰিৱেশ বিৰাজ কৰা দেখিবলৈ পোৱা যাব পাৰে। প্ৰেমত আজি আপোনালোকৰ দিনটোৰ শুভ হিচাপে পাৰ হ'ব। ধৰ্মীয় অনুষ্ঠানত আজি আপোনালোকে যোগদান কৰি আনন্দিত অনুভৱ কৰা দেখিবলৈ পোৱা যাব পাৰে। খেল ধেমালি কৰা লোকসকলে আজি স্বাস্থ্যৰ প্ৰতি বিশেষকৈ সজাগ হোৱাটো উচিত বুলি ক'ব পৰা যায়। ভ্ৰমণৰ ক্ষেত্ৰত আজি আপোনালোকে সাৱধানতা অৱলম্বন কৰিব লাগিব। বিশেষকৈ দূৰভ্ৰমণৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰক। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে দিনটো আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে আজিৰ দিনটো কিছু কষ্টৰ মাজেৰে পাৰ কৰিবলগীয়া হ'ব পাৰে। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলেও আনন্দময় হিচাপে পাৰ কৰিব পাৰিব দিনটো। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত দিনটো সফলভাৱে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। চাকৰিয়ালসকলৰ পদোন্নতিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। আগৰ কিবা আধৰুৱা কাম আজি আপোনালোকে হোৱাৰ ক্ষেত্ৰত চেষ্টা অব্যাহত ৰাখক। নতুনকৈ যদি ঘৰত যান বাহন মাটি বাৰী বা সা সম্পত্তি ক্ৰয় কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে ক্ৰয় কৰিব পাৰিব। পিতৃ মাতৃৰ স্বাস্থ্যৰ অনুকূল দেখিবলৈ পোৱা যায়। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলে সেই ব্যৱসায়ত বিনিয়োগ কৰিব বিচাৰিলে আজি আপোনালোকে সুন্দৰভাৱে বিনিয়োগ কৰিব পাৰে। ঠিকা কৰা লোকসকলে অলপ সাৱধানতা অৱলম্বন কৰাটো উচিত। ঘৰুৱা পৰিৱেশতো আজি আপোনালোকৰ দিনটোৰ ইমান বেয়া দেখিবলৈ পোৱা নাযায়। ভাই ভনীৰ লগত থাকোঁতে আজি আপোনালোকে আদৰ লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ পিছত আহিছে আমি ধনু ৰাশিলৈ। ধনু ৰাশিৰ বন্ধু বান্ধৱীসকলৰ ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনালোকে নজৰ ৰাখিব লাগিব। দাম্পত্য ক্ষেত্ৰত দিনটোৰ মধ্যম বুলি ক'ব পৰা যায়। শাৰীৰিক ক্ষেত্ৰত আজি আপোনালোকৰ দুশ্চিন্তা দেখিবলৈ পোৱা যাব পাৰে। কৰ্মক্ষেত্ৰত বাধা নামি আহিব পাৰে। সেইকাৰণে কৰ্মক্ষেত্ৰত আজি আপোনালোকে অলপ চকু ৰাখিবলৈ চেষ্টা কৰক। বিদ্যাত শুভ দেখিবলৈ পোৱা যায়। প্ৰেম প্ৰণয়নটো আজি আপোনালোকৰ দিনটো আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। বন্ধুবৰ্গৰ লগত থাকোঁতে আজি আপোনালোকৰ বন্ধুৰ সহায় সহযোগিতা লাভ কৰিব পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলেও দিনটো আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। সন্তানৰ স্বাস্থ্যৰ প্ৰতি বিশেষকৈ আজি আপোনালোকে অকণমান চকু ৰাখিব লাগিব। ধৰ্মীয় অনুষ্ঠানত দিনটোৰ গতানুগতিক হিচাপে পাৰ হ'ব। প্ৰেমত আজি আপোনালোকৰ দিনটো আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়।
খেল ধেমালি কৰা লোকসকলৰ কাৰণে আজিৰ ভ্ৰমণৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ভ্ৰমণৰ ক্ষেত্ৰতো আজি আপোনালোকৰ দিনটোৰ ইমান বেয়া দেখিবলৈ পোৱা নাযায়। সুন্দৰভাৱে আজি আপোনালোকে ভ্ৰমণ কৰিব পাৰে। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে আজি নিজেই চেষ্টা কৰি চালে সফলতা পাব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ মধ্যম বুলি ক'ব পাৰি আৰু নতুনকৈ যদি ৰাজনৈতিক ক্ষেত্ৰৰ লগত আজি আপোনালোক জড়িত হ'ব বিচাৰে তেনেহ'লে সুন্দৰভাৱে জড়িত হ'ব পাৰিব। কাৰ্যকৰী পৰিকল্পনাৰ ক্ষেত্ৰত আজি আপোনালোকৰ ঘৰুৱা লোকে বাধা বিঘিনি দিব পাৰে। নতুনকৈ যদি যান বাহন ক্ৰয় কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে যান বাহন ক্ৰয় কৰিব পাৰিব আৰু যান বাহন ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ অৰ্থপ্ৰাপ্তিৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। পাবলগীয়া ধনৰ পৰা বঞ্চিত হ'বলগীয়া হ'ব পাৰে। চাকৰিয়ালসকলৰ কাৰণে দিনটোৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। শত্ৰুৰ পৰাক্ৰম লাহে লাহে হ্ৰাস পাব। মনত আজি আপোনালোকে দৃঢ়তা ৰাখিলে সকলো আধৰুৱা কাম কৰি সম্পূৰ্ণ কৰিব পাৰিব। পিতৃৰ স্বাস্থ্যৰ আৰোগ্য লাভ দেখিবলৈ পোৱা যায়। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে আজিৰ দিনটোৰ মধ্যম বুলি ক'ব পাৰি আৰু পাৰে যদি সেই ব্যৱসায়ত অকণমান নজৰ ৰখাটো উচিত। লগতে লেনদেনৰ ক্ষেত্ৰতো অলপ আজি আপোনালোকে সাৱধানতা অৱলম্বন কৰিবলগীয়া হ'ব পাৰে। অচিনাকি ব্যক্তিৰ পৰা সহায় সহযোগিতা লাভ কৰিব পাৰিব। নতুনকৈ মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটো কিছু চিন্তাৰ মাজেৰে পাৰ কৰা দেখিবলৈ পোৱা যাব পাৰে। ইয়াৰ পিছত আহিছে আমি মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ অনাৱশ্যকীয় সমস্যাৰ মাজত আজি আপোনালোক সোমাই পৰিবলগীয়া হ'ব পাৰে। গতিকে পূৰ্বৰ পৰাই তেনে বিষয়ৰ পৰা সতৰ্কতাৰ অৱলম্বন কৰাটো দৰকাৰ। বিদ্যাত জটিলতা কম দেখিবলৈ পোৱা যায়। শিক্ষাগুৰুসকলৰ কাৰণে আজিৰ দিনটোৰ স্বাস্থ্যৰ প্ৰতি অকণমান চকু ৰখাটো দৰকাৰ। ভ্ৰমণত কষ্ট হ'ব পাৰে। পৰাপক্ষত আজি আপোনালোকে ভ্ৰমণ বৰ্জন কৰাটোৱেই উচিত বা ভ্ৰমণ নকৰাটোৱেই মংগল। দাম্পত্য জীৱনত সুখ শান্তিৰ মাজেৰে পাৰ কৰিব পাৰিব। বন্ধুবৰ্গৰ লগত থাকোঁতে আজি আপোনালোকৰ প্ৰিয় বন্ধুৰ বিচ্ছেদ দেখিবলৈ পোৱা যাব পাৰে। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে আগ্ৰহ বৃদ্ধি হ'ব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে সেই ব্যৱসায়ত অলপ নজৰ দিয়াটো উচিত বুলি ক'ব পৰা যায়। ধৰ্মীয় অনুষ্ঠানত দিনটোৰ গতানুগতিক হিচাপে পাৰ হ'ব। সন্তানৰ কৰ্মতৎপৰতাই দিব আজি আপোনালোকক আনন্দিত। খেল ধেমালি কৰা লোকসকলে স্বাস্থ্যৰ প্ৰতি অকণমান চকু ৰাখিবলগীয়া হ'ব পাৰে। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো মধ্যম হিচাপে পাৰ হ'ব আৰু নতুনকৈ যদি ৰাজনৈতিক ক্ষেত্ৰৰ লগত আজি আপোনালোকে জড়িত হ'ব বিচাৰে তেনেহ'লে আজি আপোনালোকে জড়িত নোহোৱাটোৱেই মংগল বুলি ক'ব পৰা যায়। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত আজিৰ দিনটো অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। নতুনকৈ ঘৰত যদি মূল্যৱান সম্পদ আজি আপোনালোকে ক্ৰয় কৰিব বিচাৰে তেনেহ'লে গুৰুস্থানীয় ব্যক্তিৰ লগত ভালদৰে আলোচনা কৰাৰ পিছতহে ক্ৰয় কৰাটো মংগল বুলি ক'ব পৰা যায়। পাবলগীয়া ধন সুন্দৰভাৱে আদায় কৰি ল'ব পাৰিব। চাকৰিয়ালসকলৰ কাৰণে আজিৰ দিনটোৰ স্বাস্থ্যৰ যাতে অৱনতি নঘটে তাৰ প্ৰতি বিশেষকৈ লক্ষ্য ৰখাটো দৰকাৰ। শত্ৰুৰ পৰাক্ৰম বৃদ্ধি পাব পাৰে যদিও ইমান চিন্তাৰ বিষয় নাই বুলি ক'ব পৰা যায়। মাতৃৰ স্বাস্থ্যৰ আগতকৈ উন্নত ফল হ'ব যদিও পিতৃৰ স্বাস্থ্যৰ প্ৰতি বিশেষকৈ চকু ৰাখিবলৈ চেষ্টা কৰক। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। বিয়া বাৰুৰ ক্ষেত্ৰত ভাল যোগাযোগৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। ঠিকা কৰা লোকসকলৰ কাৰণে অৰ্থপ্ৰাপ্তিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ইয়াৰ পিছত আহিছে আমি কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ পুৱাৰ ভাগটো আজি আপোনালোকৰ অনুকূল দেখিবলৈ পোৱা যায়। সৰু সুৰা সমস্যাত বিব্ৰত বোধ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। আৰ্থিক ক্ষেত্ৰত বিশেষ বাধা নাই যদিও ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ লোকচানৰ সংকেত দেখিবলৈ পাব। দাম্পত্য জীৱনত আজি আপোনালোকৰ দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। বন্ধুবৰ্গৰ লগত থাকোঁতে বন্ধুৰ পূৰ্ণ মনোভাৱ লগত থকা দেখিবলৈ পোৱা যাব পাৰে। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো সফলভাৱে পাৰ হ'ব। সন্তানৰ মধ্যম দেখিবলৈ পোৱা যায়। ধৰ্মীয় অনুষ্ঠানত আজি আপোনালোকে আগভাগ নোলোৱাটোৱেই উচিত বুলি ক'ব পৰা যায়। প্ৰেমত আজি আপোনালোকৰ আৱেগ বৃদ্ধি দেখিবলৈ পোৱা যাব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে স্বাস্থ্যৰ প্ৰতি বিশেষকৈ চকু ৰখাটো উচিত বুলি ক'ব পৰা যায়। ওচৰ চুবুৰীয়াৰ লগতো দিনটো আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে পাব পাৰে কৰ্মৰ সন্ধান। বিদ্যাৰ্থীসকলৰ কাৰণে আজিৰ দিনটো সফলভাৱে পাৰ হ'ব আৰু শিক্ষাগুৰুসকলৰ কাৰণে আজি আগ্ৰহ বৃদ্ধি দেখিবলৈ পোৱা যাব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলেও দিনটো আনন্দময় হিচাপে পাৰ কৰিব
পাৰিব। কাৰ্যকৰী পৰিকল্পনা সুন্দৰভাৱে সিদ্ধি হ'ব। নতুনকৈ যদি আজি আপোনালোকে যান বাহন ক্ৰয় কৰিবলৈ চেষ্টা কৰে তেনেহ'লে সেই চেষ্টা আজি আপোনালোকৰ কিছু ক্ষেত্ৰত বাধাৰ মাজেদি পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। চাকৰিয়ালসকলৰ পদোন্নতিৰ সম্ভাৱনা আছে যদিও ইমান নিশ্চিত নহ'ব। শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাব পাৰে। পিতৃ মাতৃৰ স্বাস্থ্যৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণেও দিনটোৰ একেবাৰে বেয়া দেখিবলৈ পোৱা নাযাব। বিয়া বাৰুৰ ক্ষেত্ৰত আজিৰ দিনটো অলপ সাৱধানতা অৱলম্বন কৰিবলগীয়া হ'ব পাৰে। কিছু ক্ষেত্ৰত আজি আপোনালোকৰ বাধা বিঘিনিৰো সম্ভাৱনা দেখিবলৈ পোৱা যায়। ঘৰুৱা পৰিৱেশত অনুকূল প্ৰভাৱ দেখিবলৈ আজি আপোনালোকৰ পোৱা যাব। আত্মীয়ৰ আগমন হ'ব পাৰে আৰু তাৰ ফলত ঘৰুৱা পৰিৱেশ আজি অনুকূল হিচাপে পাৰ হ'ব। নতুনকৈ মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো মধ্যম হিচাপে পাৰ কৰিবলৈ সক্ষম হ'ব। ঠিকা কৰা লোকসকলৰ কাৰণে দিনটোৰ একেবাৰে বেয়া বুলি ক'ব পৰা নাযায়। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে আজি আগ্ৰহ বৃদ্ধি দেখিবলৈ পোৱা যাব পাৰে। ইয়াৰ পিছত আহিছে আমি মীন ৰাশিলৈ। মীন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আৰ্থিক উন্নতিৰ আয় মাত্ৰা বৃদ্ধি পাব, লগতে আজি আপোনালোকৰ সঞ্চয়ো বৃদ্ধি পাব। উচ্চপদস্থ কৰ্মচাৰীসকলৰ কাৰণে আজিৰ দিনটোৰ অনুকূল সময় বুলি ক'ব পৰা যায়। প্ৰতিযোগিতামূলক পৰীক্ষাত আজি আপোনালোকৰ সুনাম বৃদ্ধি দেখিবলৈ পোৱা যাব পাৰে। দাম্পত্য জীৱনত দিনটোৰ অনুকূল হিচাপে পাৰ হ'ব। বন্ধুবৰ্গৰ লগত থাকোঁতে আজি আপোনালোকৰ দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে সেই ব্যৱসায়ত নজৰ ৰখাটো ভাল বা অকণমান মনোযোগ দিয়াটো উচিত। তেতিয়াহে আৰ্থিক ক্ষেত্ৰত উন্নত ফল লাভ কৰিবলৈ সক্ষম হ'ব। সন্তানৰ কৰ্মতৎপৰতাই দিব আজি আপোনালোকক আনন্দ। ধৰ্মীয় অনুষ্ঠানত দিনটোৰ শুভ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। প্ৰেমতো আজিৰ দিনটো আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে দুই এটা কথাতে যাতে তৰ্ক বিতৰ্কত লিপ্ত নহয় তাৰ প্ৰতি বিশেষকৈ লক্ষ্য ৰাখক। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে পাব পাৰে কৰ্মৰ সন্ধান। ভ্ৰমণ আজি আপোনালোকে কৰিব বিচাৰিলে সুন্দৰভাৱে ভ্ৰমণ কৰিব পাৰিব আৰু ভ্ৰমণৰ ফলত আজি আপোনালোকৰ হ'ব পাৰে দ্ৰব্য লাভ। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটো সফলভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যাব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত দিনটোৰ মধ্যম প্ৰভাৱ দেখিবলৈ পোৱা যায়। যদি আজি আপোনালোকে যান বাহন ক্ৰয় কৰিবলৈ চেষ্টা কৰে তেনেহ'লে সেই চেষ্টা আজি আপোনালোকৰ ফলপ্ৰসূ হোৱা দেখিবলৈ পোৱা যাব। পাবলগীয়া ধনো সুন্দৰভাৱে আদায় কৰি ল'ব পাৰিব। চাকৰিয়ালসকলৰ কাৰণে দিনটোৰ অনুকূল সময় দেখিবলৈ পোৱা যায়। শত্ৰুৰ পৰাক্ৰম লাহে লাহে আজি আপোনালোকৰ বৃদ্ধি পাব যদিও ইমান চিন্তাৰ বিষয় নাই বুলি ক'ব পৰা যায়। মনত আজি আপোনালোকৰ দৃঢ়তাৰ ভাৱটো কিছু পৰিমাণে কমি অহা দেখিবলৈ পোৱা যাব আৰু সেই দৃঢ়তা ভাৱ কমাৰ কাৰণে কৰ্মক্ষেত্ৰত কিছু পৰিমাণে এলাহ ভাৱ দেখিবলৈ পোৱা যাব পাৰে। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে দিনটোৰ অনুকূল হিচাপে পাৰ হ'ব। পিতৃৰ স্বাস্থ্যৰ প্ৰতি বিশেষকৈ নজৰ ৰাখিবলৈ চেষ্টা কৰক। বিয়া বাৰুৰ ক্ষেত্ৰত আজি আপোনালোকৰ দিনটোৰ মধ্যম প্ৰভাৱ দেখিবলৈ পোৱা যায়। ঘৰুৱা পৰিৱেশত অকণমান চকু ৰাখিব লাগিব, কাৰণ ঘৰৰ পৰা কিছু মূল্যৱান সম্পদ হেৰুৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। খোৱা বোৱাৰ ক্ষেত্ৰতো বিশেষকৈ চকু ৰাখিবলৈ চেষ্টা কৰক। খোৱা বোৱাৰ ক্ষেত্ৰত চকু ৰাখিব লাগিব, কাৰণ আজি আপোনালোকৰ পেটৰ অশান্তি যেন অনুভৱ হ'লেই ডক্তৰৰ পৰামৰ্শ ল'বলৈ একেবাৰে পলম নকৰিব। নতুনকৈ মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। সুন্দৰভাৱে বুজি পালে আজিৰ দিনটোৰ ৰাশিফল সিদ্ধান্ত। যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। তেতিয়াহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।